হে এভৰিৱান, নমস্কাৰ সকলোলৈকে। বলক আজি আপোনালোকক আমাৰ ককাৰ সৰু পাচলি বাৰীখনলৈ লৈ যাওঁ। বাৰীখন যিহেতু আমাৰ ঘৰৰ সন্মুখতেই, গতিকে আমি ৰাস্তাটো পাৰ হৈ পাওঁ। এয়া দেখিছেনে কচু খেতি? আপোনালোকে বাৰু কচু খেতিৰ সাধুটো মানে বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধুটো শুনিছেনে? নিশ্চয় শুনিছে, নহয় জানো? আমাৰ অসমীয়া লোকসাহিত্যৰ ভঁৰাল চহকী কৰা সেই সাধু কথাবোৰ নুশুনিলে নপঢ়িলে জানো হ'ব? পাচলি কিন্তু ঢেৰ নাই, যিহেতু ককা অসুস্থ, গতিকে কাম কৰি থাকিলে দেহ মন ভালে থাকে বুলি ককাই সাধ্য অনুযায়ী যিখিনি পাৰিছে তাকেই কৰিছে। আপোনালোকে বাৰু হোমেন বৰগোহাঞিদেৱৰ কাম কৰা আনন্দ গ্ৰন্থখন পঢ়িছেনে? নাই পঢ়া যদি কিন্তু নিশ্চয় পঢ়িব দেই। এইফালে হালধি, আনফালে আদা। এটা কথা নহয়, আমাৰ ককাই চিৰালৰ খেতিও কৰিছে। ব'লকচোন চাওঁ। লৈ যাবলৈ হ'ল, নিজে নিজে ছিঙিলে নেকি? ৰাইজ, ককাই আকৌ এইফালে ৰহৰ দালি গছো লগাইছে, চাওকচোন। ইয়াক খেতিৰ মেইন মালিক আমাৰ ককা, আৰ্টিষ্ট। গতিকে হাতত ভাতকেৰেলা আৰু চিৰাল লৈ আমি ঘৰলৈ উভতি। ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আজিলৈ আহিছোঁ, বাই।